মইতো খাটাংকে কম যে 3জন মানুহ এই বানপানীৰ কাৰণে জগৰীয়া। 1 নম্বৰজন সুশান্ত বৰগোহাঁই, 2 নম্বৰজন সোণাৰীৰ কোঁৱৰ কি নাম আছিলে ধৰ্মেশ্বৰ কোঁৱৰ, আৰু 3 নম্বৰজন ময়ূৰ বৰগোহাঁই। মই ইমান দিনৰ পৰা কৈ আছো, প্ৰথম দিনটোৰ পৰা মোক কোনোবাই উল্টাই গালি দিব পাৰিছে? দেখিছেনে উল্টাই মোক ধৰিব পাৰিছেনে? মই কৈ দিয়াৰ লগে লগে এসপ্তাহমান লুকাই গ'ল নে নাই বাৰু সুশান্ত ধৰ্মেশ্বৰ শইকীয়াটোতো একদম হেৰিয়াত হস্পিটেলাইজে হৈ গ'ল, আৰু কি কয় আপোনাৰ ময়ূৰ চব লুকাই গ'ল নে নাই বাৰু? ধৰ্মেশ্বৰ কোঁৱৰ হা। আৰু ময়ূৰটো আপোনালোকে চাগে জানে, ময়ূৰটো 22 তাৰিখেহে অসম পাইছেহি। বাহিৰত আছিলে মানে নাগপুৰৰ হাফ পেণ্ট পিন্ধা পাৰ্টিত ক্লাছ লৈ আছিল হা। 19 তাৰিখে কৈছে, 21 তাৰিখে পিছবেলা আহি ক'ৰবাত এয়াৰপৰ্টত নামিছে, 22 তাৰিখে গৈ শিৱসাগৰ পাইছে, কি কয় নাজিৰা পাইছে হা। মই আপোনালোকক আজি এটা ভিডিঅ' লৈ আহিছিলো, এইটো এতিয়া দেখুৱাই নাথাকো, আপোনালোকৰ হাতত দি দিম। এই বানপানীটোৰ মূল কাৰণকেইটা মই আপোনালোকক কৈ দিব খুজিছো। অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে এই বানপানীটোৰ কাৰণ বেলেগ একো নহয়, এইটো হ'ল ক্লাউড ব্ৰাষ্ট। আজিকালি কিবা ডিভাষ্টেশ্যন এটা হ'লে চৰকাৰৰ কাৰণে বাচাৰ আটাইতকৈ উজু নিয়মটো হ'ল ডাৱৰ বিস্ফোৰণ। ডাৱৰ বিস্ফোৰণ হৈ গ'ল নহয়। তেতিয়া মই নিজে টেকনিকেল মানুহবিলাকক সুধিলো যে একচুৱেলি ডাৱৰ বিস্ফোৰণ মানে কি, আৰু ডাৱৰ বিস্ফোৰণ হৈছিলে নে নাই। তেতিয়া মই সুধি লৈ গম পালো যে ডাৱৰ বিস্ফোৰণ মানে হ'ল, যদি ডাৱৰ বিস্ফোৰণ হয় 1 ঘণ্টাত এটা ঠাইত 100 মিলিমিটাৰ বৰষুণ হ'ব লাগিব। কিন্তু নাগালেণ্ডত মন জিলাত সেইদিনা 1 ঘণ্টাত 100 মিলিমিটাৰ বৰষুণটো হোৱাই নাই, 24 ঘণ্টাত 137 মিলিমিটাৰ বৰষুণ হৈছে। 24 ঘণ্টা। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈ প্ৰথমতে অসমীয়া মানুহক ঠগিব খুজিছিলে, কিন্তু মই যেতিয়া হাল্লা কৰি দিলো, আৰু IMD ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে যেতিয়া কৈ দিলে যে ডাৱৰ বিস্ফোৰণ হোৱা নাই, মিছা কথা, তাৰপাছত এখন ইণ্টাৰনেশ্যনেল পেপাৰ ওলালে 7খন দেশৰ বিজ্ঞানীবিলাকৰ। তাত তেওঁলোকে গোটেই হিষ্ট্ৰীটো দেখুৱাই দিলে যে যোৱা 50 বছৰত কিমান কিমান বৰষুণ হৈ আছে। তেতিয়া তাত আমি দেখিবলৈ পালো যে আচলতে এই বছৰ বৰষুণটো আন সকলো বছৰতকৈ কম। মিছা কথা। কোনো অভূতপূৰ্ব বৰষুণ এইবছৰ হোৱাই নাই মন জিলাত, নাগালেণ্ডত হা। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে মিছাকৈ যে ঠগিব খুজিছিলে যে ক্লাউড ব্ৰাষ্ট বা জলবিস্ফোৰণৰ কাৰণে এই ঘটনা সংঘটিত হৈছিলে, সেইটো মিছা কথা। মই নিজে এটা স্পেচিয়েল টিম পঠাই এইখন পঠিয়াই লগত ড্ৰোন পঠিয়াই গোটেই ভিডিঅ' কৰিছো, এটা স্পেচিয়েল টিমৰ ৰিপৰ্ট বনাইছো, আৰু সেই অনুসৰি মই এই গোটেই বানপানীটোৰ কাৰণে 4টা কাৰণ বিচাৰি উলিয়াইছো। প্ৰথম কাৰণটো হ'ল, মানে বৰষুণটোতো হৈছে, বৰষুণটো নাই হোৱা এনেকুৱা প্ৰশ্নই উঠিব নোৱাৰে, বৰষুণ হৈছে, কিন্তু বৰষুণটো অভূতপূৰ্ব বা অতিবৃষ্টি নহয় বা ক্লাউড ব্ৰাষ্ট নহয়। কিন্তু সেই বৰষুণত এইবাৰ ইমান ডাঙৰ ক্ষতি কিয় হ'ল, তাৰ কাৰণটো আছিলে যে এই নদীখন, যি দিখৌ নদী, নগা পাহাৰৰ পৰা ওলাই অহা আটাইতকৈ ডাঙৰ নদী যিখন দিখৌ, সেই দিখৌ নদীখনত মন জিলাত 5টা শিলৰ বান্ধ বন্ধোৱা হৈছিলে। শিলৰ বান্ধটো কেনেকুৱা, মাটি আৰু শিল দি দিখৌখন এনেকে পুতি পেলাই তাৰ ওপৰেদি ট্ৰাক চলিছিলে আৰু ক্ৰেন চলিছিলে, কি কয় এইটো, খন্দাখন এখন এক্সকেভেটৰ চলিছিলে। কাৰণ দিখৌৰ দুইটা পাৰৰ পাহাৰত মানে কয়লাটো ওলায়, আৰু দিখৌৰ দুইটা পাৰ পাহাৰৰ পৰা ইফালৰ পৰা সিফালৈ গাড়ী অনা নিয়া কৰিবৰ কাৰণে দিখৌ নদীৰ ওপৰতে 5টা এনেকুৱা ভেটা মাৰি দিয়া হৈছিলে। ইমানকণ ফুটা ৰাখি পানীখিনি গৈ থাকিবলৈ দিয়া হৈছে। গোটেই কেইবা মাহে, গোটেই খৰালি কালটো, তাৰমানে ছেপ্টেম্বৰ মাহমানৰ পৰা সেইটো কৰি দিয়ে তেওঁলোকে, একদম এই লাষ্টৰ এতিয়া বানপানী হোৱালৈকে, জুলাই মাহলৈকে। যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা জুলাইলৈকে এনেকে এই 5টা কফাৰ ডেম বুলি যাক কয়, আৰু কফাৰ ডেম বনাই দিয়াৰ কাৰণে, আৰু তাৰ ওপৰেদি গাড়ী অহা যোৱা কৰি থকাৰ কাৰণে কি হৈছিলে, দিখৌৰ পানীখিনি ওপৰৰ পিনে 350 কিলোমিটাৰ মান নদীখনত ৰিজাৰ্ভাৰ ৰূপে ৰৈ গৈছিল। যেতিয়া এইবাৰ পানী আহিলে, লগত পাহাৰ খহি আহিলে, কাৰণ গোটেই কয়লাখানি শেষ কৰি দিলে, সেই পাহাৰবিলাক খহি আহিলে। যেতিয়া খহি আহিলে, সেইবিলাকে আহি খুব জোৰকে আহি এই 5টা কফাৰ ডেম ভাঙি দিলে, আৰু তাৰ ফলস্বৰূপে অস্বাভাৱিক ৰূপত পানীখিনি উফন পাতি গুচি আহিলে।
এইটো হ'ল প্ৰধান কাৰণ। মানে কয়লা খননৰ কাৰণে কৰা এই যিটো কৃত্ৰিম বান্ধ দিখৌ নদীৰ ওপৰত 5টা বান্ধ, এই 5টা বান্ধৰ কাৰণে এই ঘটনা সংঘটিত হবলৈ পালে। নাম্বাৰ 1। নাম্বাৰ 2, যে তাতে আপোনালোকে দিখৌ নদীখনৰ যদি সঁচাকে গঠনটো কোনোবাই দেখিছে নাগা পাহাৰৰ পৰা নামি আহোঁতে, দিখৌ নদীখনৰ গোটেই পাৰকেইটা সাংঘাতিক ধৰণে তাৰমানে একদম মানে আমাৰ কংক্ৰিটৰ নিচিনা। কেনেকুৱা? গোটেই শিলৰ লেয়াৰ আছে পাৰকেইটাত। এইখন নদী এইফালত লেয়াৰতো শিল আছে, পুৰা শিল, আৰু মানে শিল মানে একদম আমি হেৰি কৰি থোৱা মানে কি কয় আমাৰ হেৰিয়াৰ নিচিনা, আৰু একদম শিলে শিল শিলে শিল শিলে শিল, তেনেকে মানে শ শ হাজাৰ হাজাৰ বছৰৰ মানে হেৰিয়াত এনেকে ৰৈ যোৱা শিল। সেইটো পাৰ মানে পাৰ্মানেণ্টলি এটা নেচাৰেলি এটা হেৰি বনাই দিছিলে, গাৰ্ডৱাল। এইফালেও তেনেকে বনাই দিছিলে গাৰ্ডৱাল। কি কৰিলে, এতিয়া গোটেই দিখৌ নদীখন যে নামি আহিছে হেৰিয়াৰ পৰা, নাগালেণ্ডৰ পৰা, গোটেই দিখৌ নদীখনৰ এই যিটো গাৰ্ডৱাল, এই গাৰ্ডৱালখন পুৰা খান্দি পেলালে। খান্দিলে এনেকুৱা নহয় যে 1 কিলোমিটাৰ খান্দিলে একেবাৰে একেৰাহে 25 কিলোমিটাৰ খান্দি দিখৌৰ কিনাৰৰ সেইটো খান্দি দিখৌৰ পাৰটো গোটেইটো দীঘলীয়াকে একদম লেক তৈয়াৰ কৰি দিলে। আৰু সেই ঠাইখিনিত আকৌ সেই নামি অহাৰ পৰা 24 কিলোমিটাৰ আকৌ সেই দিখৌ নদীখনত মথাউৰি নাই। পাৰটো যেতিয়া খান্দি দিলে, তাৰ পৰা শিলখিনি যেতিয়া উলিয়াই নিলে, আপোনালোকে চাগে নিশ্চয় জানে যে এখন নদীত যেতিয়া 1 কিলোগ্ৰাম শিল থাকে, তাৰ তলত 3 কিলোগ্ৰাম বালি থাকে। এইটো চাইণ্টিফিক নিয়ম, প্ৰাকৃতিক নিয়ম। এই যেতিয়া শিলবিলাক আঁতৰাই দিলে, নদীখনৰ পৰাও আঁতৰাই দিলে, তাৰমানে নদীখন যেতিয়া পাহাৰৰ পৰা আহি থাকে, যদি শিল নাথাকে তেতিয়াহ'লেতো আৰু এখন নদী গোটেই খান্দিয়ে পেলাব। গোটেই শিল 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 সেই চব শিলবিলাক উঠাই আনিলে। আৰু এই গোটেই কয়লাৰ কামটো, শিলৰ কামটো, এই কামটো গোটেই কামটো চোৱা চিতা কৰে সুশান্ত বৰগোহাঁই, যি নিজেই ৱাটাৰ ৰিচোৰ্চৰ দায়িত্ব এইবাৰ পালে। সুশান্ত বৰগোহাঁই এই গোটেই চিণ্ডিকেটটোৰ মাষ্টৰ, আৰু এটা পাৰ্টৰ মাষ্টৰ ধৰ্মেশ্বৰ কোঁৱৰ। আৰু শিল আৰু কয়লাৰ সামান্য অংশ এটা অংশ চেয়াৰ ময়ূৰে পায়, আৰু শিলৰ মাষ্টাৰ এজন ময়ূৰ। এই 3জন মানুহৰ কাৰণে, তাৰ তলত লেয়াৰ্ছ অফ মানুহ আছে, সেইবিলাক কৈ লাভ নাই, কিন্তু এই 3জন মানুহৰ চিণ্ডিকেটৰ কাৰণে আজি দিখৌ নদীয়ে কি কৰিলে, এই গাৰ্ডৱালখন, প্ৰাকৃতিক গাৰ্ডৱালখন নাইকিয়া হৈ যোৱাৰ কাৰণে, আৰু তাৰ পাছত লেয়াৰ্ছ অফ লেয়াৰ্ছ, মানে কিলোমিটাৰ পিছত কিলোমিটাৰ, একদম বাগান পৰ্যন্ত। আপোনালোকে নিশ্চয় এইবাৰ ইয়াৰ পৰা বহুত মানুহ গৈছিলে, ভাবি আচৰিত হ'ব যে চাহ বাগানখনো মানে 100টা হাতীত ডুবিব পৰাকে খান্দি পেলালে শিলৰ কাৰণে। চাহ বাগানবিলাক খান্দি পেলালে। নদীৰ পাৰটো খান্দিলে, নদীৰ পাৰটো খান্দি খান্দি গৈ যেতিয়া শেষ হৈ গৈছে, শিল শেষ হৈ গৈছে, চাহ বাগানকে খান্দি পেলালে। তাৰ ফলস্বৰূপে কি হ'ল, ওপৰৰ পৰা যে পানীটো আহিলে ইমান স্পীডত, ইফালে এই শিলটো খান্দি দিয়াৰ কাৰণে দিখৌ ইতিমধ্যে মানে বাম হৈ গৈছে। তো এইফালে মথাউৰি নাই, এইফালে শিল খান্দি ৰাস্তা খান্দি থৈ দিছে, এইফালেও সেইফালেও চাৰিওফালে পানী যেনি তেনি যাবলৈ ধৰিলে। দিখৌ যেনেকে আগতে আহে সেইফালেদি নগৈ দিখৌৱেদি এটা খুঁটি গৈ থাকিলে, কিন্তু যেনি তেনি যাবলৈ ধৰিলে, আৰু তাৰ ফলস্বৰূপে কি হ'ল, নেপালী খুঁটিখন উৰুৱাই লৈ গৈছিল। গতিকে আজি 105জন মানুহ মৰাৰ কাৰণে জগৰীয়া সুশান্ত বৰগোহাঁই। আজি 105জন মানুহ মৰাৰ কাৰণে জগৰীয়া সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, আৰু 105জন মানুহৰ মৃত্যুৰ কাৰণে জগৰীয়া আপোনাৰ কি কয় আমাৰ ময়ূৰ বৰগোহাঁই। আৰু নিশ্চয় আপোনালোকে জানে যে তাৰ সূতাডাল, তাৰ অদৃশ্য হাতখন দিছপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে, আৰু এতিয়া নতুন চৰকাৰ হোৱাৰ পাছৰ পৰা এইটোৰ চৰ্দাৰ জয়ন্ত মল্ল বৰুৱা, গোটেইটো চোৱা চিতা কৰে জয়ন্ত মল্ল বৰুৱা। গতিকে মই আপোনালোকক জনাব খুজিছো যে অসমৰ 3খন জিলাৰ ডিভাষ্টেশ্যন, বা মানে এইটো বানপানী কৈ থাকিলে একেবাৰে ভুল দেই, এইটো বানপানী নহয়, অভূতপূৰ্ব ডিভাষ্টেশ্যন, যিটো 1750 চনত আহোম যুগত এনেকুৱা এবাৰ ডিভাষ্টেশ্যন হৈছিলে বুলি আমি শুনিছিলো। ছেকেণ্ড টাইম এইটো ডিভাষ্টেশ্যন, আধুনিক যুগত প্ৰথমবাৰ এইটো ডিভাষ্টেশ্যন হৈছে অসমৰ ইতিহাসত। আৰু অসমৰ ইতিহাসৰ এই আটাইতকৈ ডাঙৰ ডিভাষ্টেশ্যনটোৰ কাৰণে আমাৰ চৰকাৰৰ মন্ত্ৰী আৰু MLA বিলাক জগৰীয়া, আৰু তাৰ হাত জয়ন্ত মল্ল বৰুৱাৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈকে আছে। কথাটো ক্লিয়াৰ। এতিয়া মোক লৈ এটা বিতৰ্ক হৈ আছে। বিতৰ্কটো হ'ল যে মই সেইদিনা পৰহিৰ দিনা আমাৰ
ডিচি সাহেবক অকণমান টানকৈ ক'লোঁ আমাৰ কি ডিচি বুলি কয় আমাৰ নামটো আছিলে তেখেতৰ মৃদুল যাদৱ মই মৃদুল যাদৱক অলপ টানকৈ ক'লোঁ মৃদুল যাদৱক টানকৈ কোৱাটোত মোক বেয়া পাইছে এতিয়া কিন্তু মোক এটা কথা কওক যে যিটো সমষ্টিৰ বিধায়কজনৰ সমষ্টিত 80% মানুহৰ ঘৰ দুৱাৰ শেষ হৈ গৈছে সেই সমষ্টিৰ বিধায়কজনে তৎকালীন সাহায্য তৎকালীন ইমাৰ্জেঞ্চি ওৱান টাইম ফাইনেন্সিয়েল হেল্প ইমাৰ্জেঞ্চি তৎকালীন সাহায্য টকা 15,000 যদি এমাহ 4 দিনলৈকে বা সেইদিনা যিদিনা হৈছিলে 3 দিন এমাহ 3 দিনলৈকে যদি নাপায় তেতিয়াহ'লে মই জনপ্ৰতিনিধি ৰূপে তাত হস্তক্ষেপ কৰিব লাগিব নে নালাগে মোক এডিচিয়ে ক'লে শিৱসাগৰৰ যে অসমৰ মুখ্যমন্ত্ৰী অকল 1 লাখ মানুহৰ পৰিয়ালৰ কাৰণেহে 15,000 টকাটো খুলি দিছে কিন্তু আমাৰ শিৱসাগৰ জিলাতে অকল শিৱসাগৰ জিলাতে পুৰা 1 লাখতকৈ বেছি মানুহ ক্ষতিগ্ৰস্ত হৈছে গতিকে এতিয়া যদি সেইটো লক খুলি নিদিয়ে SDMR ASDMA অসম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি SDMA যদি সেই লকটো খুলি নিদিয়ে ৱেবছাইটটো তেতিয়াহ'লে আৰু নতুন মানুহক আমি দিব নোৱাৰোঁ এনেকৈ ক'লে মই লগে লগে মুখ্যমন্ত্ৰীক জনালো যে আপুনি কিয় খুলি নিদিয়ে আপুনিতো কৈ আছে পইচা আছে তেওঁ ক'লে কাইলৈ তোক ৰাতিপুৱাই খুলি দিম মই লগে লগে মুখ্যমন্ত্ৰীক ক'লো যে ডিচিক মই কম নে আপুনি খুলি দিব বুলি ক'লে কৈ দে মই খুলি দিম বুলি কৈছোঁ খুলি দিম ডিচিক মই ৰাতিয়ে ফোন কৰি জনালো পিছদিনা 10টা বজাত মই মুখ্যমন্ত্ৰীলৈ আকৌ মেছেজ দিলোঁ আপুনি খুলি দিলে নে তেওঁ য়েছ বুলি দিলে কিন্তু তাৰপিছত মই সুধিছোঁ যে খুলি দিয়া নাই তাৰপিছত 12:30 বজাত তেওঁ নিজে মোলৈ ফোন কৰিলে ফোন কৰোঁতে মই ক'লো যে কি হ'ল দাদা এতিয়ালৈকে খুলি দিয়া নাই ক'লে তোৰ ডিচিয়ে উল্টা পুল্টা কৈ আছে তই শুনি ল বুলি ডিচিৰ লগত মোক কনফাৰেঞ্চ লগাই দিলে ডিচিয়েটো কৈ আছে যে 8,000 10,000 মান মানে ৰিজেক্ট হৈছে কিবা ডুপ্লিকেট হৈছে গতিকে এইবিলাকৰ পৰা আমি সেই 8,000 মান পাই যাম গতিকে মোটামুটি মিলাই দিব পাৰিম আৰে ভাই মই নিজে গম পাইছোঁ তেওঁ নিজৰ এডিচিজনে মোক কৈছে আৰু এইটো ক'বলগীয়া কথা নেকি দিছে 1 লাখ মানুহৰ ক্ষতি হৈছে 2,85,000 মান পৰিয়াল দিছে 1 লাখৰ কাৰণে তেতিয়াহ'লেতো এইটো চিম্পল কথা এটা মই মুখ্যমন্ত্ৰীৰ জৰিয়তে সেইটো লকটো খোলাই দিব খুজিছোঁ ডিচিয়ে কৈছে যে এইটো নালাগে মই আপোনাক ইয়াতে মিলাই দিম তাৰমানে তেল মাৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক তেল মাৰিবৰ কাৰণে এইটো কৈছে মই শুনি আছোঁ ফোনটোত মোক কনফাৰেঞ্চ লগাই দিছে মই শুনি আছোঁ ফোনটোত তাৰপাছত যেতিয়া এইটো ক'লে মই মুখ্যমন্ত্ৰীক ক'লো যে এইটো নহ'ব দেই মোক খুলি দিবই লাগিব মোৰ যদি এটা পৰিয়ালো নাপায় কিন্তু মই জেং কৰিম মই দাদা জেং কৰি দিম কিন্তু মই এনেকৈ কৈছোঁ মই তোক লগত ডিচি মিটিং পতাই দিছোঁ তই ঠিক কৰি ল তো 4টা বজাত মিটিঙলৈ গৈছোঁ ডিচিৰ যিটো বডি লেংগুৱেজ ডিচিয়ে যিটো ধৰণে কৈ আছে যে ছাৰ আপুনি দিয়া লিষ্টখনৰ 95% হেৰি ওলাইছে কি আমি দিব নোৱাৰা কিবা এনেকৈ কৈ আছে মোক মই দিয়া লিষ্টখন উলিওৱাচোন তোমালোকে 8,140টা মানুহৰ মই লিষ্ট দিছিলোঁ যে এইখিনি থাকি গৈছে তাৰ উপৰিও আৰু থাকি গৈছে মোৰ হাতত এইখিনি এপ্লিকেশ্যন দিছে ক'লে মই উলিয়াইছোঁ লিষ্টখন যেতিয়া উলিয়াওঁতে দেখিলোঁ যে মোৰ 90% মানুহে শুদ্ধ পাবলগীয়া মাত্ৰ 406জন নে 604জন মানুহে ডুপ্লিকেট হৈছে বাকীখিনি চব শুদ্ধ আৰু এটা দুটা ক'ৰবাত আধাৰ কাৰ্ড কিবা গণ্ডগোল আছে মই ক'লো এইটো কি কথা কয় আপুনি আৰু মই কিয় তালিকা দিব লাগে কামটো আপোনাৰহে কোন কোন মানুহ ক্ষতিগ্ৰস্ত হৈছে দিয়াৰ দায়িত্ব আপোনাৰ গাঁওবুঢ়া আছে চিষ্টেম আছে আপোনাৰ ৱাৰ্ড মেম্বাৰ আছে আপোনাৰ মণ্ডল আছে আপোনাৰ টিচাৰ আছে চাৰ্ভেয়ৰ আছে আপোনাই কৰিব লাগে মই কিয় তালিকা দিব লাগে এনেকৈ বুলি যেতিয়া ক'লো তেতিয়া তেওঁ মোক যিটো লেংগুৱেজত আপোনালোকে নিজে চাবচোন একদম IASৰ ভেমটোত যি ধৰণৰ বডি লেংগুৱেজ তেওঁ মই তেতিয়া কৈছোঁ টানকৈ কৈছোঁ আৰু মই আপোনালোকক খাটাং কৰি আকৌ এবাৰ কওঁ আজিৰ দিনটোত আজি ৰাতি 12টা বজাৰ ভিতৰত শিৱসাগৰ সমষ্টিৰ প্ৰত্যেকটো ক্ষতিগ্ৰস্ত পৰিয়ালে যদি 15,000 টকাৰ ক্ষতিপূৰণটো নাপায় সেইটো ক্ষতিপূৰণ নহয় এইটো ওৱান টাইম এছিষ্টেঞ্চ মই হুলস্থুল কৰাৰ কাৰণে দিছে এইটো আৰু মই আৰু হুলস্থুল কৰিলোঁ কি 15,000 টকা দিয়ে বুলি তেতিয়া আৰু 10,000 টকা আমাৰ শিৱসাগৰৰ কাৰণে এক্সট্ৰাকৈ দিম বুলি ক'লে বাকীবিলাকক নিদিয়ে শিৱসাগৰ চৰাইদেউক দিম বুলি ক'লে আপোনালোকে নিশ্চয় দেখিছে যে আজি হিমন্ত বিশ্ব শৰ্মা যিজন মানুহ অসমৰ ইতিহাসৰ ইমান ডাঙৰ ডিভাষ্টেশ্যনটোক তেওঁ এনেকুৱা সৰু কৰি পেলালেহেঁতেন মই বিধানসভাত টেবুলৰ ওপৰত উঠি দিলোঁ কাৰণে কাম হ'ল মই গোটেই অসমত হুলস্থুল লগাই দিলোঁ কাৰণে কাম হ'ল
মই গোটেই অসমত তেওঁ মোক ইনচাল্ট কৰি আছে যে তই পানীত কেনেকে পৰিলি নাৱৰ পৰা মই যি কৰিছো সেই গোটেইবিলাক কাম কাজৰ জৰিয়তে গোটেই অসমৰ গোটেই মানুহখিনি সজাগ হৈ গ'ল যে ইমান ডাঙৰ ডিভাষ্টেশ্যন তেতিয়াহে গোটেই পৃথিৱীৰ মানুহ আহিলে তেওঁৰ প্ৰধানমন্ত্ৰীয়ে এটা শব্দ নকলে তেওঁৰ গৃহমন্ত্ৰীয়ে এটা শব্দ নকলে কিন্তু ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ পুঁজিপতিবিলাক ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ ইউটিউবাৰ বিলাক ভাৰতবৰ্ষৰ যিমানবিলাক এনেকুৱা ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে চব আহি গলিয়ালে কেলে মই যদি টেবুলত নুঠিলোহেঁতেন মোক কৈ আছিলে এই টেবুলত উঠি এইটো কি অসভ্য এম.এল.এ মানুহে হুলস্থুল কৰিছিলে পাব্লিকে মোক ছাপৰ্ট দিছে এওঁলোকে গোটেই হুলস্থুল কৈছে ই অৰাজক ই এনাৰ্কিষ্ট ই কি বুলি কৈছে আৰু কিবা কিবি কৈছে সিহঁতি যে ই কি দিমাগী নক্সাল আৰু ই কি বুলি কৈ আছে কিন্তু মই যদি সেই বিধানসভাৰ টেবুলখনৰ ওপৰত নুঠিলোহেঁতেন আজি এই ডাঙৰ ইমান ডাঙৰ ডিজাষ্টাৰটোক অসমৰ মানুহে এনেকে বুজি পালেহেঁতেন নে মই যদি হাফ পেণ্টটো পিন্ধি মূৰত গুটি চব গুটিটো চাবই নোৱাৰি গোটেই মূৰৰ পৰা একেবাৰে ইয়ালৈকে গুটি গোটেই খজুৱতি একদম টিকাৰ পৰা পিঠিলৈকে টোটেল খজুৱতি পাইলছ হৈ প্ৰত্যেক দিনাই সেইদিনাৰ পৰা তেজ গৈ আছে মই যদি এইটো নকৰিলোহেঁতেন হিমন্ত বিশ্ব শৰ্মাইটো ইমান কণ কৰি পেলালেহেঁতেন এইটো একো নহয় আহিয়ে থাকে এনেকে বুলি কৈ দিলেহেঁতেন মই এই বস্তুটোক লৈ একদম অসমৰ মানুহক যেতিয়া জনাই দিলো মানুহ জাগি গ'ল আৰু জাগি যোৱাৰ কাৰণে আজি এই ডিভাষ্টেশ্যনটোত চৰকাৰে গুৰুত্ব দিছে কিন্তু এতিয়ালৈকে এই ডিভাষ্টেশ্যনটোক গুৰুত্ব বাহিৰৰ পৰা দিলেও আন্তৰিকতা নাই বহুতে মোক সমালোচনা কৰিছে বোলে তুমি হিমন্ত বিশ্ব গলে বোলে ইমান তেল মাৰিলা মই একো তেল মৰা নাছিলো নহয় আপোনালোকে ভিডিঅ'টো চোৱা নাই ভালকে অকল আপোনালোকে মছলা দিবৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মাক ভাল লগাবৰ কাৰণে বহুতে মই বহুত হিমন্তক ভাল ভাল মানুহ বুলি কৈছো কি কয় একদম এনেকুৱা মানুহ বুলি কৈছো বুলি সেই বাক্যটো অকল কাটি দিছে মই তাত কি কলো মই কলো বাক্যটো আপোনালোকে চাই ল'ব মোক ফেচবুকত দি থৈছো মই কৈছো যে প্ৰথমবাৰৰ কাৰণে জীৱনত মানুহটোক মই বোকাত নমাইছো পানীত নমাইছো আৰু 70 বছৰৰ ভিতৰত তেওঁৱে প্ৰথম পানীত নামিছে মই নমাইছো আৰু মোৰ মন আছিলে সেইদিনাটো গেলা পানীত নমোৱালো মই ইমান দূৰলৈকে মোৰ মন আছিলে একদম গেলা বোকা এটা পৰিয়ালৰ ভিতৰত লৈ যাব কিন্তু ডিচি আৰু বিমল বৰাই প্লেন কৰি বেলেগ ফালে লৈ যোৱাৰ কাৰণেহে সেইদিনা নহল সেইকাৰণে মই আপোনালোকক একদম স্পষ্টকে আপোনালোকৰ আগত কৈ দিব খুজিছো যোনে যি কয় IAS অফিচাৰ ইউনিয়নে বোলে মোক কিবা এটা কৈছে ধমকি লগাইছে ন মই IAS অফিচাৰৰ সভাপতি আৰু সম্পাদকজনৰ নামটো বিচাৰি আছো যোনে বিবৃতি দিছে মই তেওঁলোকৰ ওচৰলৈ যাম আৰু তেওঁলোকক মই নিমন্ত্ৰণ কৰিম মোৰ সমষ্টিত এতিয়াও ইমান বোকা থকা ঘৰ এটাত মই তেখেতসকলক সোমোৱাই দিম তাৰপিছত সেই মানুহ ঘৰে এতিয়ালৈকে যে 15,000 টকা পোৱা নাই ইমাৰ্জেঞ্চি ফাণ্ড যিটো 3 দিনত 4 দিনত পাব লাগিছিলে সেইটো যে এতিয়া 1 মাহ 4 দিনৰ পাছতো পোৱা নাই তাৰ পাছত সেই IAS অফিচাৰৰ ইউনিয়নৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীজনক সংযোজনা নাই তেওঁলোকক মই দেখুৱাই দিম গুৱাহাটীত বাহি কৈ থাকিবলৈ বৰ সহজ হিমন্ত বিশ্ব শৰ্মাই হেক বুলি ক'লে মানে সেইটো একদম আশীৰ্বাদ হিমন্ত বিশ্ব শৰ্মা কি ঐ পুলিচ ঐ ডিচি এনেকে ক'লে এইটো আশীৰ্বাদ গোসাঁই ঘৰৰ নিৰ্মালী নিচিনাকে ল'ব আৰু মই যেতিয়া কৈছো যে কিয় নাপাবা দিবই লাগিব মই তাত এটা অসভ্য শব্দ কৈছো নেকি তেওঁক মই কিবা ফিজিকেলি হাৰাছ কৰিছো নে মই তেওঁক অসভ্য শব্দ কৈছো নে মই তেওঁক অভদ্ৰ আচৰণ কৰিছো নে খালি মই ষ্ট্ৰংলি কৈছো যে মোৰ বস্তু পাব লাগিব পাব লাগিব পাব লাগিব শিৱসাগৰ জিলাৰ তেওঁ ডিচি আৰু শিৱসাগৰ জিলাৰ ডিমৌ নাজিৰা আৰু মোৰ শিৱসাগৰ সমষ্টিৰ প্ৰত্যেকটো পৰিয়ালে যাৰ বানপানী উঠিছে যদি 11,000 টকা আজি দি থৈছো টাইমটো আজি দি থৈছো 22 তাৰিখ ৰাতি 12টা বজাৰ ভিতৰত যদি নাপায় তেতিয়াহ'লে আকৌ মই কৰো যে কনফাৰ্ম 15,000 টকা যদি নাপায় মোৰ এটা কথা অৱশ্যে বেয়া লাগিছে যে কালি আপোনাৰ কৰ্মীসকলে ডিচি অফিচৰ কৰ্মীসকলে প্ৰতিবাদ কৰিছে মই প্ৰতিবাদক সদায় সন্মান জনাওঁ আপোনালোকে জানে আৰু প্ৰতিবাদৰ প্ৰতি মই মোৰ খুব শ্ৰদ্ধা আছে আৰু বিশেষকৈ যিবিলাক মানুহে একেবাৰে প্ৰতিবাদ নকৰে তেওঁলোকে যিকোনো এটা বিষয়ত প্ৰতিবাদ কৰিলেও মোৰ ভাল লাগে যেনেকে ঘৰত এটা ল'ৰাই যদি মুখেৰে ভালকে মাতিব নোৱাৰে হয়নে যেতিয়া কিবা এটা উভত মাতটো যদি মাতি দিয়ে মাকক কিমান ফূৰ্তি লাগে কোনোবাই শিকাই দিয়া উভত মাতটো যদি মাতি দিয়ে তেতিয়াহ'লে ফূৰ্তি লাগিব নে নাই
ডিচি অফিচত কালি কৰ্মচাৰীসকলে যে প্ৰতিবাদ কৰিছে, মই তেখেতসকলক ধন্যবাদ জনাইছো যে তেখেতসকলে অন্তত চৰকাৰ বিৰুদ্ধে নহলেও মোৰ বিৰুদ্ধে হ'লেও অন্তত প্ৰতিবাদ এটা কৰিছে। মই বেয়া পোৱা নাই, একদম সঁচাকৈ কৈছো, মই বেয়া পোৱা নাই। আৰু তেখেতসকলে মোলৈ কালি এখন চিঠি দিছে, মই আপোনালোকক চিঠিখন আজি দি দিম। খুব ভালকে কৈছে, আপোনালোকে কৈছে যে তেখেতে ক্ষমা খুজিব বিচাৰি কৈছে মোক তেওঁলোকে একো ক্ষমা খুজিবৰ কাৰণে কোৱা নাই, বৰং তেখেতসকলে মোক ইমান ভাল ভূমিকা লোৱাৰ কাৰণে ধন্যবাদ জনাইছে বানপানীৰ সময়ত, আৰু ধন্যবাদ জনাই বিষয়টো শেষ কৰি দিব লাগে বুলিহে তেখেতসকলে কৈছে। মই চিঠিখন এতিয়া আপোনালোকৰ হাতত দি দিম। আৰু কোনোবাই মোক ধমকি দিছিলে যে গোটেই অসমতে ডিচি অফিচৰ কৰ্মচাৰীবিলাকে আন্দোলন কৰিব। মইতো বিচাৰো আন্দোলন হোৱাটো, মইতো বিচাৰো গোটেই অসমতে মোৰ বিৰুদ্ধে ডিচি অফিচবিলাকত আন্দোলন হওক। তেতিয়াহে অসমৰ মানুহে গম পাব যে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাই যদিও লম্ফজম্ফ কৰে, এতিয়ালৈকে টকা 15,000কে দিব পৰা নাই বানপানীৰ পৰা। হিমন্ত বিশ্বই কিমান চেষ্টা কৰিছে বানপানীৰ পৰা বস্তুটো বেলেগ ফালে নিবৰ কাৰণে। এতিয়া যদি গোটেই অসমত ডিচি অফিচবিলাকত আন্দোলনটো হৈ যায়, তেতিয়াহ'লে আকৌ মূল সুঁতিলে আমাৰ বস্তুটো পুৰা স্থিৰভাৱে আহি যাব। আজি বিজেপিয়ে মোৰ বিৰুদ্ধে 3টা বজাত আন্দোলন কৰিব, বিজেপিৰ যুৱ মৰ্চাবিলাকে শিৱসাগৰ। মই ৱেলকাম জনাইছো, মই আদৰণি জনাইছো, আৰু মই আশা কৰো যে অকল শিৱসাগৰত নহয়, গোটেই অসমত মোৰ বিৰুদ্ধে আন্দোলন হ'ব লাগে। অসমৰ মানুহে দেখি আছে যে মই ডিচিক একেবাৰে অসভ্য ব্যৱহাৰ কৰা নাই। এজন জনপ্ৰতিনিধি, যি প্ৰকৃত সৎ নিষ্ঠাবান মানুহৰ কাৰণে খাটি থকা জনপ্ৰতিনিধি, যি কষ্ট কৰি মানুহৰ দুখৰ সময়ত খাটি আছে, তেওঁ যেতিয়া দেখিছে যে আমোলাজনে, ডিচিজনে, কৰিব পৰা মানুহজনে কামটো কৰি দিয়া নাই, তেওঁক এটা যদি টান শব্দ শুনাইছে, তেতিয়াহ'লে পৃথিৱীৰ কোনো মানুহে সেইটোক বেয়া কাম বুলি নকয়। IAS অফিচাৰবিলাকে বেয়া পাইছে, তেওঁলোকৰ লবি এটা থাকেই। IAS অফিচাৰে অৱশ্যে চিফ মিনিষ্টাৰক বেয়া পাব নোৱাৰে, চৰকাৰী পক্ষৰ MLA জনকো বেয়া পাব নোৱাৰে, বেয়া পাব পাৰে মোৰ নিচিনা বিৰোধী পক্ষবিলাকক। মই তেওঁলোকক আহ্বান জনাইছো যে আপোনালোকে ডাৱৰৰ ভিতৰৰ পৰা মনে মনে হেৰি মাৰিব নালাগে। মোলৈ বিবৃতি দিছে, তাত নাম চাম নাই, সভাপতি সম্পাদকৰ নাম মোক লাগে। মই তেওঁলোকক লগত লৈ যাম, লগত লৈ গৈ মোৰ বানপানী এলেকা দেখুৱাম, প্ৰলয় পীড়িত মানুহৰ ঘৰ দেখুৱাম। তাৰপিছত যদি তেওঁলোকে ডিচিক গালি পাৰি থৈ নাহে, তেতিয়াহ'লে তেওঁলোকে বুজি পাব। আৰু মোক ধমকি দি পৃথিৱীত একো লাভ নাই। মই বিধানসভাতে কৈ থৈ গৈছিলো যে এতিয়া বিধানসভাৰ টেবুলৰ ওপৰত উঠিছো, যদি কাম নহয় হিমন্ত বিশ্ব শৰ্মাৰ টেবুল, মুখ্যমন্ত্ৰীৰ টেবুলৰ ওপৰত উঠিম। মই খাটাংকে আপোনালোকক কৈ গৈছো যে 15,000 25,000 এইটো এককালীন সাহায্য, এইটো পাবই লাগিব। ক্ষতিপূৰণ মই 10 লাখকে বিচাৰিছো, চৰকাৰে 1,20,000 টাউনৰ মানুহক, গাঁৱৰ মানুহক 1,70,000ৰ পৰা 3,85,000লৈ দিম বুলি কৈছে। মই কৈছো নহব, পুৰা 10 লাখ দিব লাগিব। যদি ক্ষতিপূৰণ সঠিককে নিদিয়ে, মই হিমন্ত বিশ্ব শৰ্মাৰ টেবুলত উঠি তাণ্ডৱ নৃত্য কৰো নে নকৰো আপোনালোকে দেখিব, আৰু সেইদিনাই মই বিধায়কৰ পদো এৰি দিম। ধেমালি পাইছে ন? ধেমালি পাইছে। এই যে বানপানী হলে যে ধনী মানুহ কিছুমানে ফটাকানি কিছুমান মানে এই পুৰণা কাপোৰ গৈ যে মানুহক দিবলৈ যায়, আমাৰ শিৱসাগৰৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই যিখন তুলি দিছে, মামা তুলি, যিটো আঁঠুৱা দিছে, মামা আঁঠুৱা, যিটো তেল দিছে, বালক মিঠাতেল, বাপেৰৰ মুখটো দিছে, বালক মিঠাতেল, যিটো দিছে, যিটো লুণ্ঠন। আৰে ভাই, ইমান ডিভাষ্টেশ্যনটো তাৰ পৰা পইচা খাব খোজে, তাতো কমিশ্যন লাগে। সুশান্তই নিজেই মানুহ মাৰিলে এইটো কৰি, আকৌ সুশান্তৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে আকৌ আঁঠুৱাৰ পৰা পইচা খাবলৈ লৈছে। সুশান্তৰ কমিশ্যন নাপালেতো ইমান 2 নম্বৰ বস্তু আহিলে সুশান্তটো লগে লগে অফিচাৰকেইটাক গ্ৰেপ্তাৰ কৰাব, ঠিকাদাৰকেইটাক গ্ৰেপ্তাৰ কৰাব। সুশান্তৰ নিশ্চয় কমিশ্যন পাইছে, সি নিজে মাৰিলে 105টা মানুহ। মৰাৰ পাছত আকৌ এতিয়া আঁঠুৱা দিবলৈ লৈছে, কি কয় এইটো হেৰি দিছে, তুলি দিছে, তুলিখন চাহতে শুকোৱা, মুঠিতে লুকোৱা। আমাৰ অসমীয়া মানুহে যে আগতে কাপোৰ বৈ যে পাট কাপোৰ চাহতে শুকাই, মানে ৰ'দত দিয়াৰ দৰকাৰ নাই, ইমান মিহিকে বনায়, চাহতে শুকাই যায়, বতাহ অকণ পৰিলে হ'ল। মুঠিতে লুকাই যায়, ইমান মিহিকে বনাই যায়, হাততে লুকাই থব পাৰি মেখেলা চাদৰ। এতিয়া গোটেই সুশান্ত বৰগোহাঁইৰ যিখন তুলি, সেইখন হাততে এনেকে ধৰি থাকিব পাৰি। মানুহটো মূৰটো পেলালে মানে ভৰিটো ওলাই থাকে, ভৰিটো দি দিলে মানে মূৰটো বাহিৰত থাকে। কি তুলি দিছে সুশান্ত নিজে এবাৰ শুই দেখুৱাওক। মই CM হিমন্তক অনুৰোধ কৰিছো যে আপুনি এই তুলিখনত এবাৰ শুই দেখুৱাওক, আপুনিতো বহুত নাটক চাটক কৰি থাকে, এই নাটকটো এবাৰ কৈ দিয়কচোন আপোনাৰ। মই এখন আপোনালৈ তুলি পঠিয়াই দিম সুশান্তৰ,
সেই তুলিখনত আপুনি গোটেই সাংবাদিকৰ সন্মুখত এবাৰ শুই দেখুৱাই দিয়ক যে আপোনালোকে ইয়াৰ তুলিখন ধুনীয়া। ধেমালি পাইছে। গতিকে কথা খাটাং, কোনে বেয়া পায় ভাল পায়। আৰু IS কি এইটো এছ'চিয়েশ্যন, IS এছ'চিয়েশ্যনে মোক ধমকি দি একো লাভ নাই। মোক IS অফিচাৰে কোনেও আজিলৈকে কোনো সহায় কৰা নাই। মোক গ্ৰেপ্তাৰ কৰিবলৈ গৈছে, মোৰ NSA লগাইছে, চব IS অফিচাৰ IPS অফিচাৰ। আজিলৈকে সমষ্টিৰ কাৰণে এটাও সহায় কৰি দিয়া নাই কোনো IS অফিচাৰ স্পেচিয়েলি। মই জানো যে চব IS অফিচাৰবিলাকে CMৰ মতে চলে আৰু ৰুলিং পাৰ্টিৰ মতে চলে। মই ক'লে মানে লাহেকে চাইড মাৰি দিয়ে। এতিয়া যেতিয়া সঁচা কথাটো ক'লো তেতিয়া তেওঁলোকে আকৌ কয় যে মানে কি কয় অখিল গগৈ কাম কাজবিলাক আমি কি কয় হেৰি কৰিম বোলে, আমি ব্যক্তিগতভাৱে এইবাৰ চাম বোলে, মানে পৰীক্ষা কৰিহে আমি কৰিম বোলে। কি পৰীক্ষা? তোমালোকে মোক কি কৰি দিয়া? IS অফিচাৰে মোক কি সহায় কৰি দিয়ে? কোনজন? আৰু IS অফিচাৰে কৰিলেও অসমীয়া IS কেইজনেহে মোক কৰি দিয়ে, SAS কেইজনেহে মোক কৰি দিয়ে, অসমীয়া মানুহকেইটাই। কি IS অফিচাৰে ধমকি দি মোক কিবা হেৰি কৰিব পাৰিব? মই IS অফিচাৰক আহ্বান জনাইছো এছ'চিয়েশ্যনক যে মোৰ লগত আপোনালোক ওলাক, মই আপোনালোকক আমাৰ বোকা পানী আৰু বানপানী দেখুৱাই দিম। তাৰপাছত আপুনি আপোনালোকৰ ডিচিজনক, IS অফিচৰ আপোনালোকৰ মেম্বাৰজনক আপোনালোকে যদি গালি নাপাৰে তেতিয়াহ'লে আপোনালোক মানুহ নহয়। মই জানো ডিচিয়ে নিজে শিৱসাগৰত তেওঁৰ পত্নীক সোণাৰীত বহুৱাই, চৰাইদেউ জিলাত বহুৱাই, তাত কেনেবাকে ট্ৰেন্সফাৰ হ'ব লাগে বুলি, গিৰিয়েক ঘৈণীয়েক একেলগতে থাকিব লাগে, ট্ৰেন্সফাৰ হ'ব লাগে বুলি অকল বিমল বৰাক তেল মাৰি থাকিলেই হ'ব নেকি? কাম একো নকৰি। মাজতে বহুত প্ৰচাৰ দেখিলো, বিমল বৰাই বোলে হেৰি খান্দি দিলে, কি বুলি কয় দেখোন, নামদাং। একদম মই ভিডিঅ' দেখিলো, তাৰপিছত মই নিজে গৈ নামদাং চাবলৈ গ'লো। নামদাঙততো একটো কলো পানী পোৱা নাই। এই বাঘৰ আকৰৰ নিচিনাকে এনেকে হেৰিখনে কেইটামান আশে দি থৈছে নে? বিমল বৰাই নাটক কৰি ভাবিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই নাটক কৰিছো, এই নাৱৰ পৰা জাপ মাৰি দিছো। সেইদিনাটো মিছা কথাই কৈ দিলে তেওঁ, মোক বোলে ঠেলা মাৰি দিলে বুলি মই কৈছো বোলে নাৱৰ পৰা। ক'ত মই তেওঁক ক'লো যে না ঠেলা মাৰি দিলে? মই কৈছো যে নাওখনৰ নাৱৰীয়াজনে চলাব নাজানি মোক পেলাই দিলে। তেওঁ মোক কৈছে, গোটেই আপোনালোকৰ টিভিবিলাকত, আপোনালোকৰ টিভিবিলাকে তেওঁ ক'লেতো একদম এনেকে এনেকে দেখুৱাই দিয়ে না, একদম গোটেই হুলস্থুল বোলে অখিল গগৈ এনেকে হেৰিহে কৰি দিলে, কি কয় তাক বোলে ঠেলাহে মাৰি দিলে। ঠেলা মৰা নাই, মই পানীটো পাৰো, বোকাটো পাৰো, আপুনি মোৰ লগত নোৱাৰে। মিছা কৰি লাভ নাই। সেইদিনা আপোনাৰ প্ৰথম নমাইছো জীৱনত। আপুনি শিক্ষা পাই গৈছে, সেইদিনা পিছদিনা খজুৱাইছে নিশ্চয় আপোনাৰ, নিশ্চয় খজুৱাইছে চাগে। মই সেইদিনাই দেখিছো CMটো গোটেই মুখত পুৰা হেৰি মানে কৰি যায়, ৰ'দত হেৰি হয় বুলি। সেইদিনাই দেখিছো আমাৰ চেহেৰাই বদলি হৈ গৈছে। মুখত কি কয় এইটো আমাৰ মহিলাবিলাকে যে হেৰি লগাই যায়, এইটো কি বুলি কয় আমাৰ, মানে একদম পুৰা লেপটো, কেইবাটাও লেপ থাকে যে, এইটো কি বুলি কয়, এইটো যে আপোনালোকৰ টিভিলৈ গ'লে যে এইবিলাক আমাক লগাই দিব খোজে, মই কেতিয়াও নলগাওঁ যে, কি বুলি মেকআপ। CMটো পুৰা মেকআপ কৰি যায় একদম হেৰিয়ালে। মই সেইদিনাই দেখিছো। যেতিয়া পানীত নমাই দিলো, পানীত চিটিকনি পৰিলে, তেতিয়া দেখিছো এইবিলাক ওলমি ওলমি আহিছে, 3টামান লেয়াৰ আছে। আমিতো মেকআপ কৰি নাযাওঁ। আপুনি মই নাৱৰ পৰা জঁপিয়াব পাৰো, মই নাৱৰ পৰা জঁপিয়াবও পাৰো, নাও চলাবও পাৰো, নাৱৰ পৰা জঁপিয়াই সাঁতুৰিবও পাৰো, বোকাত হাল বাবও পাৰো, মই খেৱালি মাৰিবও জানো, জাল মাৰিবও জানো, পলহ মাৰিবও জানো, মই কি কয় আপোনাৰ হেৰিও জানো। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা আপোনালোকে দেখিছেনে, শিৱসাগৰত এইবাৰ যিটো পলহ আহিছে, এই পলহটোৰ কালাৰটো কলা, কয়লাৰ পলহ, হয়নে নহয়? এইটো সুশান্তৰ পলহ, চব সুশান্ত বৰগোহাঁই পলহ সেইটো। আৰু তাৰ ভাগটো জয়ন্ত মল্ল, আৰু জয়ন্ত মল্লৰ পৰা আমাৰ CMলৈ এইটো পলহ। গোটেই ঘৰবিলাক সুশান্তৰ পলহে আমাক হেৰি কৰিলে। এইটো আচল মাটিৰ পলহ নহয় নহয়, গোটেই হেৰিয়াৰ পলহ, কয়লাৰ পলহ, কলা পলহ। আপোনালোকে চাবচোন পলহটো, গোটেই পলহটোৱে কয়লাৰ পলহ, কলা। ক'ৰবাত পলহ তেনেকুৱা কলা আহে নেকি? পলহটো মাটি ৰঙৰহে আহে, কিন্তু পলহ গোটেই কলা, কাৰণ কয়লাৰ। গতিকে অসমৰ মুখ্যমন্ত্ৰীক মোৰ 3টা কথা ক'বলগীয়া আছে। 1, জল্দি এককালীন সাহায্যটো দি শেষ কৰি দিয়ক, নহলে কোনদিনা আপোনাৰ টেবুলত উঠো মোৰ কোনো গেৰাণ্টি নাই। বেয়া পাই লাভ নাই। মইতো পাগলা মানুহ, আপুনি জানেই। মোক বেয়া পাই ভাল পাই কোনো কথা নাই। মোক যদি জল্দি চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট, এই 3খন জিলাৰ ক্ষতিগ্ৰস্ত পৰিয়ালবিলাকক যদি এককালীন সাহায্য 25,000 আৰু 15,000টো নিদিয়ে, কোনদিনা আপোনাৰ টেবুলত মই জাপ মাৰি উঠো হিমন্ত বিশ্ব শৰ্মা, মোৰ কোনো গেৰাণ্টি নাই। আপুনি ভাল বুলি কওক, মোক বেয়া বুলি কওক, মোক নৰাজ্যবাদী বুলি কওক, মোক পাগলা বুলি কওক, যে মোৰ সমষ্টিকে ধৰি আটাইকেইটা সমষ্টি মইতো 22,000 মানুহৰ হেৰি উলিয়াই ললো, কি কয় 15,000। সুশান্ত এতিয়া 8,000 পাইছে মাত্ৰ। সুশান্তই DCক ৰিকুৱেষ্ট কৰি আছে, এইটো খোলাই লওক না, এইটো খোলাই লওক না। মইতো CMক দম দি আছো, খুলি দিয়ক এইটো। সুশান্ত একো ক'বই নোৱাৰে, মোৰ সিহঁতে একো ক'বই নোৱাৰে, কামেই নাই সিহঁতৰ।
নিশ্চয় দিছে হিমন্ত বিশ্বই নিশ্চয় ধমকি দি আছে তহঁতি কয়লা খান্দি দিবলৈ তহঁতৰ কাৰণে এনেকুৱা হৈছে বুলি ধমকি দিছে চাগে সেইকাৰণে মই একদম খাটাংকে আপোনালোকক কৈছো দেই একদম খাটাং হিমন্ত বিশ্ব শৰ্মাই কাণ খুলি শুনিব যে যদি প্ৰকৃত ক্ষতিগ্ৰস্ত প্ৰত্যেকটো পৰিয়ালে ক্ষতিপূৰণ এবাৰ কম্পেনচেশ্যন আগৰটো এককালীন সাহায্য এইটো গ'ল ক্ষতিপূৰণ যদি সঠিক ৰূপত নাপায় তেতিয়াহ'লে মই 1 লাখ মানুহ লৈ আহি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ টেবুলৰ ওপৰত মই ঠাণ্ডা নৃত্য কৰিম ইয়াৰ কথা ভাল পায় বেয়া পায় পাগল বুলি কয় নৈৰাজ্যবাদী বুলি কয় মাৰি দিয়ে গুলিয়াই দিয়ে জেলত দিয়ে NSS দিয়ে যি কৰে কৰিব পাৰিব কিন্তু মই এইটো কৰাটো খাটাম কনফাৰ্ম খাটাম এইটো কৰিম চিয়'ৰ আৰু 3 সুশান্ত বৰগোহাঁই ময়ূৰ বৰগোহাঁই ধৰ্মেশ্বৰ কোঁৱৰ আৰু লগত জয়ন্ত মল্ল এই মানুহবিলাকে গোটেই চিণ্ডিকেটটো কৰি যে আমাৰ ইমান ডাঙৰ বিপদ পেলালে তাৰ ওপৰত এনকুৱাৰী CBI এনকুৱাৰী মইতো ভাবি আছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই প্ৰাইম মিনিষ্টাৰক লগ ধৰি সুশান্তক খেদি দিব বুলি পাৰ্মিশ্যনটো ল'ব 100 দিনৰ কামহে বুলি দেখুৱালে আৰু আপোনালোকে নিশ্চয় গম পায় যে চিফ মিনিষ্টাৰে এইবাৰতো আমি অসমীয়া মানুহক যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে খুব বেয়া পায় এইবাৰতো আমি গম পায় মোদীৰ গামোচাখন মোৰ এতিয়া চকুৰ আগত আহি থাকে মোদীয়ে যে আমাৰ ইয়াত আহি ভাষণটো দিয়ে মোৰ এইকেইটা আজিকালি কামত বাজি থাকে কি খবৰ ভালে আছে আৰু কি বুলি কয় উজনি অসমত ভালনে উজনি এনেকুৱা কিবা এটা কয় নহয় এইটো মোৰ কাণত আহি থাকে ওৰে ভাই বিহু নাচোঁতেও প্ৰধানমন্ত্ৰী আহে বাগৰুম্বা নাচোঁতেও প্ৰধানমন্ত্ৰীয়ে একদম এনেকে 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 দিয়ে বগীবিল দলং কংগ্ৰেছৰ দিনত বনাই থোৱা দলংখনত মানুহ নাথাকোঁতেও এনেকে হাত জোকাই জোকাই যায় চবটো মনত আছে মোৰ এটা এটাকে ইলেকশ্যনৰ সময়ত 7টা দিন মোদীয়ে নিজে ইয়াত থাকি লয় আৰু এনেকুৱা দেখায় ইলেকশ্যনৰ আগৰ কেইদিনমান ইয়াতে লৈ তেওঁ কি য়োগা কৰি এনেকুৱাকে দেখুৱাই যে তেওঁ অসমীয়াক ইমান ভাল পায় যে মোদী মানেই অসমীয়া অসমীয়া মানেই মোদী মানে আৰু ভাৰতবৰ্ষত মানে অসমীয়াক ভাল পোৱা এনেকুৱা প্ৰধানমন্ত্ৰী জন্ম দিব আছে কৈ থাকে নাই বাৰু হিমন্ত বিশ্ব শৰ্মাহঁতে কৈ থাকে নাই কথাকেইটা নাই অসমক ভাল পোৱা কিন্তু মানুহ এটা আহিল দেই আমাৰ অসমক ভাল পোৱা মানুহটোৱে এইবাৰ অসমখন ধ্বংস হৈ যাওঁতে একদম খতম হৈ যাওঁতে অসম বৰবাদ হৈ গ'ল অসমৰ 3খন জিলা কমপ্লিটলি বৰবাদ শেষ মানে একেবাৰে শেষ আৰু শেষ হৈ যাওঁতে এটা শব্দ ভালে আছেনে বুলি ক'বলৈ নাহে আপোনালোকৰ খবৰ বেয়া এনেকে ক'ব নাহে নাই একবাৰৰ কাৰণে টুইট নকৰিলে একবাৰৰ কাৰণে প্ৰেছ ৰিলিজ এটা নিদিলে একবাৰৰ কাৰণে দুখৰ সমভাগী নহ'ল একবাৰৰ কাৰণে মন কী বাতত নক'লে আৰু প্ৰথমবাৰ মুখ্যমন্ত্ৰীয়ে তেওঁ 7 দিনৰ ভিতৰত ডিজাষ্টাৰ হোৱাৰ 7 দিনৰ ভিতৰত খবৰ দিবলৈ যাওঁতে মুখ্যমন্ত্ৰীক সাক্ষাৎ দিলে মুখ্যমন্ত্ৰীয়ে অমিত শ্বাহৰ ভৰিত ধৰি ঘূৰি আহিলে অমিত শ্বাহেও 1 টকাও নিদিলে এতিয়া আকৌ ছেকেণ্ড টাইম গৈছে ছেকেণ্ড টাইম এইবাৰ একদম তেওঁলোকৰ টিভিতে মই দেখিছিলোঁ নিউজ লাইভত তেওঁ বিশেষ পেকেজ আনিবলৈ গৈছে তাৰপিছত যেতিয়া ওলাই আহিলে ওলাই আহোঁতে নিউজ নকৰা হ'ল এতিয়া বিশেষ পেকেজটো বিশেষ পেকেজ একো নক'লে অকল 100 দিনৰ বোলে হিচাপে দিবলৈ গৈছে 1 টকাও নিদিলে 1 টকা নিদিলে উৰিষ্যাত যদি এইটো হ'লহেঁতেন নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰিলেহেঁতেন অন্ধ্ৰপ্ৰদেশ হ'লহেঁতেন যদি ঘোষণা কৰিলেহেঁতেন কেৰেলা তামিলনাডু বিহাৰ উত্তৰ প্ৰদেশ য'তে হ'লহেঁতেন নেশ্যনেল ডিজাষ্টাৰ আৰু আমাৰ ইয়াত যেতিয়া জেনুইন নেশ্যনেল ডিজাষ্টাৰ ৰূপা কৈছে সেইটোত মোদীৰ টুইট এটা কালিলৈ পৰহি মোদীক দেখিছোঁ ৰাজনাথ সিঙক দেখিছোঁ ক'ৰবাত যে খোজ কাঢ়োতে কিবা পদপিষ্ট হ'ল যে ক'ত সেইটো ঘটনা ঘটিছিলে পদপিষ্ট হোৱাৰ ঘটনাটো এনেকুৱা বিহাৰতে ন বিহাৰত পদপিষ্ট হোৱাৰ ঘটনাটোক লৈ সাংঘাতিক দুখ প্ৰকাশ কৰিছে ক্ষতিপূৰণ দিছে আমাৰ 105টা মানুহ মৰি গ'ল গোটেই সভ্যতাটো শেষ উজনি অসমৰ গোটেই য'ত ৰাজধানীখন আছিলে আটাইতকৈ ডাঙৰ হেৰিটেজ এলেকা 1931 চনতে তেতিয়াৰ হেৰিয়ে কৈ থৈ গৈছিলে যে অসমীয়া খিলঞ্জীয়া মানুহ বুলি লাষ্টত সেই শিৱসাগৰখনতে থাকিবগৈ আৰু সেই শিৱসাগৰখন বৰবাদ কৰি দিলে আনডিভাইডেড শিৱসাগৰ তাৰপাছত মোদী নাহিলেও নিদিলেও নকৰিলেও এটা শব্দও নক'লে আৰু হিমন্ত বিশ্ব শৰ্মাই আমাৰ টকাৰ অভাৱ নাই নহয় মোদীয়ে দি থাকিব আমাক দি থাকিব আমাক হেৰিয়ে কি কয় পাইপডাল খুলি দিয়াৰ নিচিনা আমাৰ চন্দ্ৰমোহনে পাইপডাল যে খুলি দিছিলে মাজতে দিল্লীৰ পৰা ডাইৰেক্ট টেপৰ নিচিনা বোলে পানী আহিয়ে থাকে পইচা আহি থাকে গতিকে এইটো দুৰ্ভাগ্যজনক ঘটনা মই প্ৰধানমন্ত্ৰীক ইয়াত নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰি
প্ৰত্যেকটো পৰিয়ালৰ কাৰণে 10 লাখ টকাকৈ দিবলৈ দাবী জনাইছোঁ মিনিমাম। আৰু এটা ডাঙৰ কথা দেই, এতিয়া কিন্তু NDRF যিটো স্কিম তাৰ পৰা কিন্তু সেইটোৰ পৰা কিন্তু এতিয়া ব্যৱসায়ীবিলাকক পইচা দিব নোৱাৰিব। ব্যৱসায়ীবিলাকক অকল ইঞ্চুৰেঞ্চৰ বাহিৰে ক'তো 1 টকা নাপাব। আৰু ইঞ্চুৰেঞ্চটো কি জানে? মোৰ গাড়ীখন 3 নম্বৰ দিনাৰ দিনা মোৰ গাড়ীখন পানীত সোমাই গ'ল। মই ঘূৰি ফুৰিছোঁ মানুহক খবৰ লৈ, একদম তলাতল ঘৰৰ সন্মুখত মোৰ গাড়ীখন পানীত সোমাই গ'ল ৰাস্তাটো। পানীত সোমাই গৈ মোৰ গাড়ীখন তাতে লক হৈ গ'ল। আমি চবেই ঠেলি সেইখন অকণ পাৰলৈ আনিলোঁ। পাৰলৈ অনাৰ পাছত মই কোম্পানীক ক'লোঁ, সিহঁতি টানি লৈ গ'ল, যোৰহাটত ৰাখিলে। এতিয়া মোৰ গাড়ীখনত বিল কিমান আহিছে জানে? 7,25,000 টকা। গোটেই ইঞ্জিনটো বেয়া হৈ থাকিল। 7,25,000 টকাৰ ভিতৰত বোলে কোম্পানীয়ে এতিয়া দিব, ইঞ্চুৰেঞ্চ কোম্পানীয়ে 4,30,000 নে 4,50,000। সেইখনটো মোৰ গাড়ী, মই মানুহক সহায় কৰিবলৈ যাওঁতে ফচিলে। কিন্তু শিৱসাগৰতো 1000 গাড়ী এনেকে বোকাৰে পুতি পেলালে। লাখখন স্কুটি আৰু মটৰ চাইকেলটো বোকাৰে পুতি পেলালে। ইঞ্চুৰেঞ্চে কি গতিটো দিব দিয়া? পাব মানুহে পইচা? এইটোৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কথা ক'লে কিন্তু কাম কৰা নাই। আৰু ক'লে বোলে নহয়, শিৱসাগৰ জিলাৰ মানুহে জুলাই মাহৰ বোলে ইলেক্ট্ৰিচিটিৰ বিল দিব নালাগে। আমি চবেই ইলেক্ট্ৰিচিটিৰ বিল দিবলগীয়া হৈছে। মিছা কথা, এইটো মিছা কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই। আৰু এটা ডাঙৰ কথা যে বিজনেছ হাউচবিলাকক NDRF পুঁজিৰ পৰা পইচা দিব নোৱাৰে। এইটো ইঞ্চুৰেঞ্চ কোম্পানীয়ে দিলে দিব, নিদিলে নাই। কিন্তু আমাৰ শিৱসাগৰত বেছিভাগ দোকানীৰ ইঞ্চুৰেঞ্চ নাছিলে। বিশেষকৈ গাঁও এলেকাবিলাকত ক'ত ইঞ্চুৰেঞ্চ থাকে কওকচোন আপুনি? লাখ লাখ কোটি কোটি টকা লোকচান হয়। সেইকাৰণে এইটো কাৰ পৰা দিব লাগিব? এইটো হয় প্ৰাইম মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা দিব লাগিব, নহ'লে চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা দিব লাগিব, নহ'লে স্পেচিয়েল পেকেজৰ পৰা দিব লাগিব। গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা, প্ৰাইম মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা আৰু স্পেচিয়েল পেকেজৰ পৰা প্ৰত্যেকটো ব্যৱসায়ী প্ৰতিষ্ঠানক 10 লাখকে দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। এই 3খন জিলাত বাকী পৰিয়ালবিলাকক 10 লাখ। আৰু এইটো নিদিয়ালৈকে লাগি থাকিম। কেতিয়াবা ভালকেও ক'ম, কেতিয়াবা বেয়াকেও ক'ম, কেতিয়াবা তেলো মাৰিম, কেতিয়াবা গালিও পাৰিম। কিন্তু যেতিয়া নাপাব তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ টেবুলত উঠি তাণ্ডৱ নৃত্য কৰে। কথা খাটা, কোনে ভাল পায়, কোনে বেয়া পায়, কোনে ভদ্ৰ মানুহ বুলি কয়, কোনে বেয়া মানুহ বুলি কয়, এইটো কৈ লাভ নাই। মই একদম হৃদয়ৰ সৈতে দেখিছোঁ মানুহৰ দুখ, মানুহৰ বেদনা, মানুহে কষ্ট খাইছে, মানুহৰ প্ৰপাৰ্টি সম্পত্তি চব শেষ হৈ গৈছে। একটা বস্তু নাই, সকলো শেষ হৈ গ'ল। সকলো শেষ হৈ যোৱাৰ পাছত যদি এতিয়া মানুহবিলাকক ক্ষতিপূৰণ আৰু এককালীন সাহায্যটো দিয়া, 11,000 কি 15,000 টকাটো দিয়াত যদি এৰামতিলৈ কৈ থাকে, হিমন্ত বিশ্ব শৰ্মাক শান্তি থবলৈ নিদিব। এইটো দিয়া নহ'ব। ধন্যবাদ। জয় ৰাম।